নমস্কাৰ লৈছো অন্য খবৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবিলাকৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি পৰিলক্ষিত হৈছে বৰ্তমানৰ বিধায়ক সুৰেন ফুকনক সমান্তৰালকৈ সমষ্টিটোত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে অন্য এগৰাকী বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অৰুণজ্যোতি মৰাণে নিৰ্বাচন চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবিলাকৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি পৰিলক্ষিত হোৱা আৰম্ভ হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টি স্পষ্টভাৱে উন্মোচিত হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত সমষ্টিটোৰ বৰ্তমান বিধায়ক সুৰেন ফুকনৰ সমান্তৰালকৈ সমষ্টিটোত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে অন্য এগৰাকী বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অৰুণজ্যোতি মৰাণে কা আন্দোলনৰ অন্যতম নেতা সদৌ মৰাণ ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সভাপতি অৰুণজ্যোতি মৰাণে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ডিগবৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনা গৈছে সেই সূত্ৰে মৰাণে ইতিমধ্যে বিজেপিৰ দলীয় নেতাকৰ্মীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ লগতে নিৰ্বাচনী সম্পৰ্কীয় বিভিন্ন কাম কাজ আৰম্ভ কৰা দেখা গৈছে আনহাতে বিধায়ক সুৰেন ফুকনৰ প্ৰতি শূন্য একাংশ দলীয় কৰ্মীয়ে মৰাণৰ কাষ চপাও পৰিলক্ষিত হৈছে সমষ্টিটোৰ ঘাছৰা গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি শচীন পাটনায়ক আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য জয় কিষাণ গোৱালাই অৰুণজ্যোতি মৰাণৰ সহযোগত ৰায়ডং চাহ বাগিচাত সমাজসেৱক সুৰেশ গোৱালাৰ ঘূৰণিত এখন দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰি মুখ্য অতিথিৰূপে অৰুণজ্যোতি মৰাণক আমন্ত্ৰণ জনোৱাৰ বিপৰীতে বিধায়ক সুৰেন ফুকনক উক্ত অনুষ্ঠানৰ আমন্ত্ৰণ নজনালে আনহাতে শেষ সময়ত সভাপতি শচীন পাটনায়কে অনুষ্ঠানত উপস্থিত নথকাত দলৰ ভিতৰত চৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তুংগত উঠা বুলি সকলোৱে ক'ব বিচাৰিছে অনুষ্ঠানত ডুমডুমা থানাৰ পৰিদৰ্শক মণিমোহন কোচ উপস্থিত থাকি প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে খেলপথাৰত এখনি 5 দিনীয়া দিবানিশা ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছো সভাপতি হৈছে আমাৰ মাননীয় বদুচা স্পৰ্ট ক্লাব সভাপতি অৰুণজ্যোতি মৰাণ ডাঙৰীয়া উপসভাপতি হৈছে আমাৰ আশা তিনিচুকীয়া জিলা সভাপতি প্ৰহ্লাদ নায়ক ডাঙৰীয়া আৰু লগত আমাৰ পঞ্চায়তৰ সভাপতি শ্ৰী শচীন পাটনায়ক ডাঙৰীয়া জেনেৰেল সেক্ৰেটাৰী আৰু সুৰেশ গোৱালা মেমৰিয়েল ডে নাইট ক্ৰিকেট প্ৰতিযোগিতা আজিৰ পৰা 5 দিন কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই প্ৰতিযোগিতাখনত আমি বিশেষভাৱে তিনিচুকীয়া জিলাখনৰ উপৰিও বিভিন্ন ঠাইৰ পৰা কেইবাটাও দল আহি ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ উদ্দেশ্য আছিলে যে সুৰেশ গোৱালাৰ আমাৰ সমাজৰ যি অৱদান আছে তেখেতৰ সেই অৱদান যাতে সকলো ৰাইজৰ আগত আমি তেখেতৰ অৱদান জীয়াই ৰাখিব পাৰোঁ সেই কথাটোৰ লগতে ক্ৰীড়া ক্ষেত্ৰক আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে এটা চিন্তা চৰ্চা কৰি আমি এই অঞ্চলৰ ৰাইজে আলোচনা কৰিলোঁ আৰু এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত ল'লোঁ আৰু যি ধৰণকে সকলো দল আহি ইয়াতে অংশগ্ৰহণ কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ ৰাইজেও যথেষ্ট সহযোগিতা আগবঢ়াইছে সকলো ৰাইজৰ প্ৰতি মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এই প্ৰতিযোগিতাখন সফল কৰি তুলিবৰ কাৰণে একেবাৰে শেষৰ দিনৰ কাৰ্যসূচীলৈকে যাতে সকলোৱে সহযোগিতা আগবঢ়ায় খেলুৱৈসকলেও সহযোগিতা আগবঢ়ায় পৰিচালকসকলেও আগবঢ়ায় আৰু ৰাইজেও আগবঢ়ায় তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ